Hello students, very good evening. তোমালোক সকলো এটা কথা জানা যে ম্যাথছত আমি ভাল মার্কস এটা পাবলৈ হলে বা বিচৰা ধৰণে যদি আমি মার্কসটো পাব লাগে তেতিয়া হলে কেৱল ফৰ্মুলা কেইটা মুখস্থ কৰিলে নহব। আমি ইয়াৰ ওপৰত যথেষ্ট কাম কৰিবলগীয়া আছে। প্ৰথম কামটোৱে হৈ গ'ল যে প্ৰবলেম সলভিঙৰ যেটো স্কিল হয় সেই স্কিলটোৰ ওপৰত আমি মাষ্টাৰ হ'ব লাগিব। ইয়েস। এতিয়া আমি ইয়াৰ ওপৰত কেনেকৈ মাষ্টাৰ হ'ম? এতিয়া তোমালোকে মোক ক'বা যে প্ৰেক্টিছ কৰিব লাগিব বা ময়ো হেতুকে ক'ম যে ইয়েস প্ৰেক্টিছ কৰিব লাগিব, কিন্তু এডোখৰ ডাঙৰ এটা কোৱেশ্চন মাৰ্ক আছে। ইয়েস। কোৱেশ্চন মাৰ্কটো এটো কাৰণে আছে যে প্ৰেক্টিছ কৰিবা হয় ইয়াৰ কাৰণে ৰিসোৰ্সেস কি হ'ব বা নেক্সট পইণ্টটো আহিলে ৰিসোৰ্সেসও পাই গলা, কিন্তু কোনখিনি টপিক তোমালোকে স্পেসিফিক্যালি পঢ়িব লাগিব আৰু কোনটো পৰ্চনৰ কাৰণে কোনটো পৰ্চন পঢ়িব লাগিব, ৰাইট? এই কথাখিনি জানিব লাগিব। গতিকে তাৰ কাৰণে তোমালোকক হেল্প কৰিব এইকেইটা কথাই যিকেইটা মই এতিয়া তোমালোকক ক'ম। ফাৰ্ষ্ট কথাটো হৈ গ'ল যিখন সেভাৰ নটিফিকেশন আহিছে নটিফিকেশনখনত থকা প্ৰতিটো পইণ্ট তোমালোকে ভাল ধৰণে জানিব লাগিব। সেকেন্ড আহিলে তোমালোকৰ যিখন মেট্ৰিকৰ সিলেবাসখন ভাল ধৰণে জানিব লাগিব। থাৰ্ড পইণ্টটো আহিলে তোমালোকে জানিব লাগিব যে কোৱেশ্চন পেপাৰৰ প্যাটাৰ্নটো কেনেকুৱা নিচিনা হ'ব, এই কথাখিনি তোমালোকে জানিব লাগিব। গতিকে তোমালোকে এতিয়া ইমানখিনি কৰিব নালাগে, কাৰণ তোমালোকে পঢ়াৰ ওপৰত গুৰুত্ব দিয়া। আমি এই কামখিনি কৰি তোমালোকক কমপ্লিট এই ভিডিঅ'তে কথাখিনি কৈ দিম। এইখিনিতে তোমালোকক এটা কথা জনাওঁ যে তোমালোকক আজি আমি যিখিনি বুকৰ কথা ক'ম এই বুকখিনি কেৱল তোমালোকক কৈছোঁ সেইটো কথা নহয়। বহু বছৰ আগৰ পৰাই আমি আমাৰ কোচিং ইনষ্টিটিউটত বা অফলাইন ক্লাছত আমি এইখিনি বুক পঢ়াই আহি আছোঁ। আমাৰ এই বৃহত্তৰ অঞ্চলটোত কেৱল আমিয়ে এনেকুৱা এটা কোচিং ইনষ্টিটিউট যি বহু বছৰ আগৰ পৰাই এইখিনি আমি পঢ়াই আহি আছোঁ। যিখন তোমালোকৰ টেক্সট বুক আছে, যিখন তোমালোকে ইউজুৱেলি ক্লাছৰুমত ইউজ কৰা পঢ়া, সেইখনক বাদ দিও আমি এই বুকখিনি পঢ়োঁ আৰু সেইকাৰণে ষ্টুডেণ্টৰ যথেষ্ট ভাল ৰিজাল্ট হয়। লগতে আমাৰ ইয়াতে ডিপিপি আমি দিওঁ, ডেইলি প্ৰেক্টিছ পেপাৰ যিটো হয়, সেকশ্যনেল টেষ্টো থাকে, মক টেষ্টো থাকে, গাইডেন্স থাকে, মেণ্টৰশ্বিপ প্ৰগ্ৰেম আমাৰ ইয়াতে থাকে। গতিকে ডেফিনেটলি ভাল হ'বই। আৰু যদি তোমালোকে ভাবা যে আমাৰ অফলাইন ক্লাছত জইন হওঁ তেতিয়াহ'লে তোমালোকে সেইটোও পাৰা। আমাৰ অলৰেডি কেইবাটাও বেটছ আমাৰ চলিয়ে আছে আৰু এটা বেটছৰ এডমিশ্যনৰ কাম চলি আছে, তোমালোকে সেইটোত এডমিশ্যন ল'ব পাৰা। খালি দূৰ হ'ব পাৰে আৰু ওচৰে পাজৰে যদি কোনোবা আছে তেতিয়া পাৰিবা, ঠিক আছে? এতিয়া বুক লিষ্টৰ প্ৰথমতে আমি নাম ল'ব লাগিব NCERT এক্সাম্পলাৰ। ইয়েছ, NCERT এক্সাম্পলাৰখন তোমালোকে কোনো কাৰণত এখন স্কিপ নকৰিবা, এখন তোমালোকক লাগিবই, ঠিক আছে? এইখনে তোমালোকক বহুত বেছি হেল্প কৰিব যিটো OMR পৰ্চন আছে। ইয়েছ, OMR পৰ্চনটোৰ কাৰণে তোমালোকৰ এখন বাইবেল। ইয়েছ, এইখন বুক তোমালোকে পাবা ক'ত? এইখন তোমালোকে পাবা NCERT এক্সাম্পলাৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত তোমালোকে গ'লে পাই যাবা। তোমালোকে তাত ক্লাছ চিলেক্ট কৰিবা, তাতে তোমালোকে চেপ্টাৰ ৱাইজ ডাউনলোড কৰি ল'ব পাৰিবা। সেকেন্ড অপশনটো হৈ গ'ল তোমালোকে বিভিন্ন ধৰণৰ ই-কমাৰ্চ ৱেবছাইট বা ই-কমাৰ্চ যিখিনি প্লেটফৰ্ম আছে তাত তোমালোকে বুকটো বিচাৰিলে পাই যাবা। লগতে তোমালোকে তাৰ যিটো সলভ ভাৰ্চন আছে, সলিউশ্যন ভাৰ্চনটো সেইটো তোমালোকে পাই যাবা। তো সেইটোও লৈ ল'ব পাৰা। তোমালোকে সেইখিনি প্ৰেক্টিছ কৰা, প্ৰেক্টিছ কৰি তোমালোকে টিউশ্যন টিচাৰক দেখুওৱা বা স্কুলৰ টিচাৰক দেখুওৱা সেইখিনি। এতিয়া প্ৰব্লেম আহিলে যিসকল আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছা, তোমালোকৰ কাৰণে এই বুকখন আছামিজত পাই নাপায় মই ইমান এটা নাজানো, কিন্তু মই দেখাত ক'তো দেখা নাই, মানে পোৱা নাই। আৰু তোমালোকে যদি ক'ৰবাত পাইছা ডেফিনেটলি তোমালোকৰ কাৰণে ভাল হ'ব। আৰু যদি নাইও পোৱা তোমালোকে ডাউনলোড কৰি তোমালোকৰ স্কুলৰ টিচাৰক সোধা সেই বিষয়ে আৰু ট্ৰেন্সলেট কৰি পিনি সেইখিনি সলভ কৰি দিয়াত হেল্প কৰিব কোৱা, ঠিক আছে? আৰু সেইকাৰণে আমি ভাবিছোঁ যে আমি যিহেতু ইয়াতে এটা ছেশ্যন ৰাখিমেই এক্সট্ৰা কুৱেশ্যনৰ কাৰণে, এডিশ্যনেল কুৱেশ্যনৰ কাৰণে, তো তাত আমি সেইখিনি কুৱেশ্যন ডিছকাছ কৰিম। কিন্তু মনত ৰাখিবা এই কিতাপখন তোমালোকে কিনি আনি এনেই ঘৰত পূজা কৰি কাম নাই এখন, ঠিক আছে? এনেই সজাই থৈ কাম নাই, এখন প্ৰেক্টিছ কৰিব লাগিব। মনত ৰাখিবা এইটো কথা। সেকেন্ড বুকখন হৈ গ'ল তোমালোকে জানাই আমাৰ মেথছ ৱৰ্ল্ডৰ এটা ৰেছপেক্টেবল নেম হৈছে R D Sharma ৰেফাৰেঞ্চ বুক। ইয়েছ, R D Sharma ৰেফাৰেঞ্চ বুকছৰ পৰা তোমালোকে 7 মাৰ্কছৰ তেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহিব পাৰে, যিখিনি একদম হাই লেভেলৰ কুৱেশ্যন। ইয়েছ, R D Sharma বুকখনৰ ভলিউমটো ইমানটো, ঠিক আছে? গতিকে ইমানটো ভলিউমৰ বুক এটা তুমি কেনেকৈ পঢ়িবা কি কথা, তাত বহুতখিনি কথা থাকিব। গতিকে তুমি ইনে যি টি প্ৰেক্টিছ কৰি নাথাকিবা, ভাল তোমালোকে এজন গাইডৰ ওচৰত যোৱা বা নহ'লে তোমালোকে স্কুল টিচাৰক সোধা আৰু হেল্প কৰিব কোৱা কোনখিনি বস্তু চাব লাগিব। আৰু আমিতো স্পেচিফাই কৰি দিওঁৱে, আমাৰ যিখিনি অফলাইন ক্লাছ থাকে আমি সেইখিনি স্পেচিফাই কৰিয়ে পঢ়াওঁ। আজি বুলি নহয়, মই আগতেও কৈছোঁ যে আমি আগৰ পৰা এইখিনি বস্তু পঢ়াই আহি আছোঁ আৰু আমি ইউটিউবতো দিবৰ কাৰণে ট্ৰাই কৰিম এইখিনি বস্তু কোনখিনি চাব লাগিব স্পেচিফিকেলি, ঠিক আছে? অ'কে, থাৰ্ড বুকখন হৈ গ'ল যে R.S. Agarwal। ইয়েছ, R.S. Agarwal তোমালোকে বুকখন ল'ব পাৰা। সেইখন এখন তোমালোকৰ একেই হেল্প কৰিব, তেনেকুৱা নিচিনাকৈ ৰেফাৰেঞ্চতে বহুতখিনি ইয়াতে টপিক কভাৰ কৰিছে। কুৱেশ্যন পাবা বিভিন্ন ধৰণৰ, মানে ভেৰাইটিজ অফ কুৱেশ্যন ইয়াতে এভেইলেবল আছে। চ' তোমালোকে সেইখিনি চাব পাৰিবা। লগতে এটা কথা কওঁ, ইয়াৰ যিখিনি MCQ টাইপ কুৱেশ্যন আছে সেইখিনিৰ ওপৰত অলপ ফ'কাছ কৰা, কাৰণ তাৰ পৰা তোমালোকে ডাইৰেক্ট কুৱেশ্যন পাব পৰা আমাৰ এইখন OMR চিট আহিব। ইয়েছ, আৰু এখন বুক কৈ যাওঁ, এনেই ইউজুৱেলি এইখন চালে হৈ যায়। তোমালোকে যদি ভাবা যে মই এখনেই বুক লৈ লওঁ তেতিয়াহ'লে আৰিহান পাব্লিকেশ্যন এটা অল ইন ওৱান বুক বুলি এখন আছে, অল ইন ওৱান, তো সেইখন লৈ ল'ব পাৰা।
এই তিনিখন থাকিলেও সেইখন ল'ব পাৰা বাই দ্য ৱে অকল সেইখন ল'লেও হ'ব সেইখনো লৈ ল'ব পাৰা চ' তোমালোকে তেনেকুৱা ধৰণে যদি প্ৰেক্টিছ কৰা ডেফিনেটলি এটা ভাল ৰিজাল্ট হ'ব কোনো কাৰণত কোনেও ৰখাব নোৱাৰে ৰিজাল্ট ফালি পঠিয়াব পাৰিবা সেইটোহে কথা চ' আমিতো ইয়াত আমাৰ তেনেকুৱা ছেশ্যন আনিয়ে থাকিম যিখিনি এক্সট্ৰা কুৱেশ্যন বা এডিশ্যনেল কুৱেশ্যনৰ ওপৰত ঠিক আছে অ'কে সিমানে চ' ভালকৈ পঢ়া এণ্ড উইচ ইউ অল দ্য ভেৰি বেষ্ট